নতুনকৈ শুভাৰম্ভ হোৱা ধুবুৰী গৌৰীপুৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিটেল সোমাই পৰিছে এতিয়া বিতৰ্কত। ভাঙি যোৱা হাতৰ অস্ত্ৰোপচাৰ কৰিব গৈ মৃত্যুক আঁকোৱালি ল'লে এজন লোকে। গৌৰীপুৰৰ পপুলাৰ হস্পিটেলত এজন ব্যক্তিৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত পতিত হোৱা এগৰাকী 58 বছৰীয়া ৰোগীক গৌৰীপুৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় পপুলাৰ হস্পিটেলত ভৰ্তি কৰায়। ভঙা হাতত অস্ত্ৰোপচাৰৰ বাবে যোৱা সুস্থ ৰোগীক এনাস্থেচিয়া ইনজেকশ্যন দিয়াৰ পিছতে মৃত্যু হয় ব্যক্তিগৰাকী। ৰোগীৰ মৃত্যু কেন্দ্ৰ কৰি এতিয়া নিশা পপুলাৰ হস্পিটেলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে কেইদিনমান পূৰ্বে দ্ৰুতবেগী ডাম্পাৰক খুন্দাত ভগীৰথ হলদাৰ নামৰ ব্যক্তিজনে হাত ভাঙি যায় আৰু পিছত গৌৰীপুৰ পপুলাৰ হস্পিটেলত ভৰ্তি কৰাৰ পিছতে ডক্টৰে সুচিকিৎসা কৰি ৰোগীগৰাকীক সুস্থ হোৱাৰ পিছতে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে। নিশা ৰোগীজনক অস্ত্ৰোপচাৰ কেন্দ্ৰত সোমোৱাই এনাস্থেচিয়া ইনজেকশ্যন দিয়াৰ পিছতে ৰোগীজন লগে লগে অসুস্থ হৈ পৰে আৰু খন্তেক পিছতে মৃত্যু হয়। কিন্তু এই ঘটনাক হস্পিটেলৰ কৰ্তৃপক্ষই হাৰ্ট ব্লক হৈ মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰে। ঘটনাৰ পিছতে গৌৰীপুৰ পপুলাৰ হস্পিটেলৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মৃতকৰ পৰিয়ালৰ লোকে। অৱশ্যে পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বাইক আৰু ডাম্পাৰৰ লগত এক্সিডেণ্ট হৈছিল। তাৰপিছত অনাৰ পিছত আমি এডমিট কৰিলোঁ। পেচেণ্ট ৰবিবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, আজি বৃহস্পতিবাৰ একদম টনটনা পেচেণ্ট আছিলে। মূৰত নিউৰ'লজি ডাক্তৰে চাই আছিলে। নিউৰ' চাৰ্জনে আজি একদম অ'কে কৰি দিছে যে পেচেণ্ট একদম টনটনা, কোনো প্ৰব্লেম নাই। তাৰপিছত অৰ্থপেডিকৰ লগত আপোনালোকে আলোচনা কৰক। তাৰপিছত কালি আমি অৰ্থপেডিক ডাক্তৰৰ লগত আলোচনা কৰিলোঁ। ডাক্তৰে ক'লে যে সেইটো অপাৰেশ্যন কৰিব লাগিব, হাত ভাঙিছে তো, হাতত 2-3 জেগাত ভাঙিছে, এইটো অপাৰেশ্যন। আমি ক'লোঁ যে ছাৰ ইমান দুৰ্বল আছে, এতিয়া অপাৰেশ্যন কৰা যাব? কৰা যাব, কোনো অসুবিধা নাই। আমি কৈছোঁ তেতিয়াহ'লে আপুনি ৰিফাৰ কৰি দিয়ক, আমি গুৱাহাটীত লৈ যাওঁ। নাই আমি ইয়াত পাৰিম, কোনো নাই, হাতেৰহে ভাঙা। তাৰপিছত আজি 3:30 বজাত সিহঁতে অপাৰেশ্যন অ'টিত সোমালে। একদম টনটনা, সব টেষ্ট। মই ক'লোঁ যে ছাৰ সব টেষ্ট সব অ'কে আছে? সব অ'কে আছে, কোনো অসুবিধা নাই। ডাক্তৰে কৈছে, ৰমেশ সিংনা, অৰ্থপেডিক্স। তাৰপিছত 3:30 অ'টিত সোমাইছে। অ'টিত সোমাই পেলাই আধা ঘণ্টা পিছত সিহঁতে কৈ আছে যে এই হাৰ্ট এটেক কৰিছে পেচেণ্টে। যোৱা 29 তাৰিখত শ্ৰীৰামপুৰত এটা ঘটনা ঘটিছিল, ডাম্পাৰৰ লগত এক্সিডেণ্ট হৈছিল বাইকেদি। তাৰপিছত 29ত এডমিশ্যন কৰালোঁ। তাৰপিছত চব কিছু ঠিকে আছিল। আজি অ'টিত সোমালে। 3:30 মান বজাত। ভিডিঅ' করেন কি আপনি? 5:30 মান বজাত পেচেণ্টক উলিয়ালে অ'টিৰ পৰা। তাৰপিছত আমাক জনালে যে হস্পিটেল এইটো পপুলাৰ হস্পিটেল গৌৰীপুৰ। পেচেণ্টক মাৰি পেলালে আৰু একো কোৱা নাই। ৰাতিপুৱা গৈ ভাত খোৱালোঁ পাপাক। এক্সিডেণ্ট কি হৈছিলে? হাতটো ভাঙিছিলে, মাথাত একো চোট নাই। CT স্কেন কৰালে ইণ্টাৰনেল ব্লিডিং নাই, একো কি নাই, চব ঠিক আছে।